মোৰ খবৰ নলয়, মই কেনেকৈ আছোঁ কি আছোঁ সেইখিনি নাচা হিংসাটো চব চেছ কৰি দিলে মানে। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছোৱালী কাজলীয়ে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গক কিয় তেনেকৈ ক'লে? হয় বন্ধু বান্ধৱীসকল, কাজলীয়ে ছ'চিয়েল মিডিয়া যোগে আপলোড কৰিছে এটা ভিডিঅ' আৰু সেই ভিডিঅ'টোত কি ক'লে গৰিমা শইকীয়া গাৰ্গক আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। মানে মেছেজ কৰি সুধিছিলে মোক, গৰিমা মায়ে তোমাৰ খবৰ লয় নে নাই জনাবাচোন। মই সঁচা কথা কোৱা মানে চিধা চিধি আৰু সঁচা কথা কোৱা। যদি মাও চাই আছে সেইটো ভিডিঅ', মা বেয়া নাপাব, মই সঁচা কথাই কওঁ আৰু ভুল নহয়। এইটো ক'ব গ'লে মানুহবিলাক যোনে তাৰ লগত থাকে এইবিলাকে মানে ব্ৰেইন ৱাছ কৰাই দিছিলে মাৰ। মোৰ কথাবোৰ কয় কাণ বঢ়াই দিছিলে, একেবাৰে ব্ৰেইন ৱাছ কৰাই দিছিলে। তো প্ৰথমে মায়ে মোক বহুত মৰম কৰিলে। মই কিছুমান নিউজতো কোৱা আছে যে নিজৰ ছোৱালীৰ নিচিনা দেই, আজিলৈকে কাকো এনেকুৱা কৰি দিয়া নাই চাগে। মায়ে এলাৰ্ম লগাই থয় ৰাতিপুৱা মোৰ সময় যোৱাৰ আগে আগে মানে 1 ঘণ্টা বা আধা ঘণ্টাৰ মূৰত আগে উঠি নিজে ব্ৰেকফাষ্ট বনাই লৈ মোক বিচনাত আনি দিয়ে। আছিলে ইমানখিনি মৰম কৰিছিলে, কিন্তু কথাটো হৈছে এই হিংসাটো চব চেছ কৰি দিলে মানে। হিংসা আগলৈ থাকিলে কি হ'ব। ইয়াক দুদিনীয়া অহা ছোৱালীক ইমান মৰম যাচিছে। মই কষ্টত আছিলোঁ, কষ্টৰ পৰাই কষ্ট কৰি আহিছোঁ। অকল সেই কথাটো ইমান কষ্ট পাই আহিছোঁ মই জীৱনত, সেই কথাটো জুবিন পাপা আৰু মইহে জানো, তাৰ বাহিৰে কোনো নাজানে। জুবিন বাবাই কিছুমানৰ ওচৰত আহি কান্দি গৈছিলে মোৰ কথা। তো পাপাই ইমান মৰম কৰিছিলে। তো গতিকে পাপাই সেইকাৰণে মৰম কৰিছিলে কাৰণ পাপাই বেলেগৰ কথাত আশা নাছিলে। পাপাৰ নিজৰ মনত যিটো কথা হয়, সেই যিটো চকুৰ আগত দেখে ঘটনাটো, সেইটো লৈহে বিশ্বাস কৰিছিল। লগততো কথা বতৰা নাছিলোঁ মই বহুত বছৰ, মোটামুটি 5 বছৰেই ক'ম। 5 বছৰ পিছত পাপা ঢুকোৱাৰ পিছতহে মায়ে মোক খবৰ লৈছে। তো এতিয়া বৰ্তমান যদি আপোনালোকে জানিব বিচাৰে মায়ে মোক খবৰ লয় না নলয়, তো মই এইখিনি কথা ক'ব খোজোঁ যে নলয়, মায়ে মোৰ খবৰ নলয়। মই কেনেকৈ আছোঁ কি আছোঁ সেইখিনি নাচায়, কাৰণ সি নিজৰ দেহাটোই চম্ভালিব পৰা নাই, নিজকে চাব পৰা নাই। যেনেকুৱা পৰিস্থিতিত এতিয়া আছে, শ্লিপিং পিলছ লৈ শ্লিপিং পিলছৰ আগত শ্লিপিং পিলছ লৈ খাই শুই টোপনি গৈছিলে। এতিয়া শ্লিপিং পিলছৰ পাৱাৰো বঢ়াই দিলে। মানুহটো একেবাৰে অৱস্থা নাই, একেবাৰে দুৰ্বল হৈ গৈছে। তথাপি মোৰ হাতত একো নাই, মই একো কৰিব পৰা নাই, মানে হাত বান্ধা নিচিনা। যাব খুজিলেও কৈ দিয়ে যে সৰু ছোৱালী আছে, তাৰ লগত থাকিবি, আহিব নালাগে, ইয়াত বহুতখিনি আছে, কাজলী তুমি বুজা বুলি মায়ে কৈ দিয়ে। তো সেনেকুৱাত মইতো জবৰদস্তি কৰি থাকিব নোৱাৰোঁ।